নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছো আইএনএ নিউজ আসামলৈ। এই মুহূৰ্তৰ এনে এটা বাতৰি দিব বিচাৰিছো, যিটো বাতৰি দেখাৰ পাছত আপুনি বাধ্য হ'ব ভাবিবলৈ যে বৰ্তমান সময়ছোৱাত একাংশ ইউটিউবাৰ কি হৈছে, একাংশ ইউটিউবাৰৰ কি হৈছে, কোন দিশে একাংশ ইউটিউবাৰৰ ভৱিষ্যত, আৰু এইবাৰ বাথৰুম বনোৱা, খাদ্য সামগ্ৰী খোৱা বা বিভিন্ন সময়ত আমি দেখি থকা ইউটিউবাৰৰ ভিডিঅ' তেনে নহয়। এইবাৰ এটা বিশেষ ভিডিঅ' ভাইৰেল হৈ আছে, যিটো ভিডিঅ' দেখি আপুনিও হতবাক হ'ব। কাৰণ এহাল দম্পতী তেওঁলোক ইউটিউবাৰ, আৰু তেওঁলোক ইউটিউবাৰে ভিডিঅ'ৰ নামত এটা ডাঙৰ কাণ্ড কৰিছে। ভিডিঅ'ৰ নামত এটা ডাঙৰ কাণ্ড কৰিছে, কাৰণ ভিডিঅ' বনোৱাৰ তেওঁলোকৰ কণ্টেণ্ট হৈছে তেওঁলোকৰ সোহাগ ৰাত। তেওঁলোকৰ ফুলৰ সজ্জা নিশাৰ ভিডিঅ' ভাইৰেল হ'ল ইতিমধ্যে ইণ্টাৰনেটত, আৰু সেই ভিডিঅ'ক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা অব্যাহত আছে। আৰু এইহাল দম্পতী আমি দেখুৱাৰ যত্ন কৰিম। তেওঁলোকে ইতিমধ্যে ইউটিউবত ভিডিঅ' আপলোড কৰিছে, তেওঁলোক সোহাগ ৰাত ভিডিঅ', আৰু তেওঁলোকৰ ফুলৰ সজ্জা নিশাৰ এই ভিডিঅ' ভাইৰেল হৈছে সামাজিক মাধ্যমত। এতিয়া আপুনি ভাবিবলৈ বাধ্য হৈছে চাগে, কি এক পৰিস্থিতিৰ উদ্ভৱ হৈছে বৰ্তমান সময়ছোৱাত, কি এক পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে যিসকল দৰ্শক, যিসকল ইউটিউবাৰ তেওঁলোক। বিশেষকৈ সততে বিভিন্ন সময়ত বিভিন্ন ইউটিউবাৰ আমি দেখিবলৈ পাওঁ, আৰু বিভিন্নজন কিছু সংখ্যক ইউটিউবাৰে ভাল কাৰ্য কৰি আছে, কিছু সংখ্যক ইউটিউবাৰক ৰাইজৰ গৰিহণাৰ যোগ্য হৈ পৰিছে। আৰু এই মুহূৰ্তত এইহাল দম্পতীক আমি দেখুৱাইছোঁ যে তেওঁলোকে এটা আচৰিত ভিডিঅ' বনাইছে, যি ভিডিঅ' ভাইৰেল হৈ পৰিছে ইণ্টাৰনেটত। শেহতীয়াকৈ এইহাল দম্পতীয়ে বিয়াৰ ফুলৰ সজ্জা নিশা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে, আৰু ব্যাপক ট্ৰলিঙৰ সৃষ্টি হৈছে। এইহাল দম্পতী আমি দেখুৱাৰ যত্ন কৰিছোঁ, তেওঁলোকৰ ট্ৰলিঙৰ সন্মুখীন হৈছে, বিভিন্নজনে বিভিন্ন মন্তব্য আগবঢ়াইছে, আৰু দম্পতীহাল স্বামী স্ত্ৰী হিচাপে একেলগে থকা প্ৰথম নিশাটো বন্দী কৰিছে কেমেৰাত, কেমেৰাত বন্দী কৰিছে, আৰু তাৰ পাছতেই আপলোড কৰিছে ইণ্টাৰনেটত, যি ভিডিঅ' এতিয়া দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দম্পতীহালক এনে ব্যক্তিগত মুহূৰ্ত ৰাজহুৱাভাৱে শ্বেয়াৰ কৰাৰ বাবে সমালোচনা কৰিছে। এনে ব্যক্তিগত ভিডিঅ' ৰাজহুৱাভাৱে কিয় শ্বেয়াৰ কৰিছে, আৰু শ্বেয়াৰ কৰা উদ্দেশ্য কি? কেইটামান ভিউজৰ বাবে, কেইটামান পইচাৰ বাবে এনেকৈ তললৈ নামিছে নেকি একাংশ ইউটিউবাৰ? আৰু ইয়াৰ ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ' ইতিমধ্যে ভাইৰেল কৰিছে, আৰু তাৰ পাছতেই বিভিন্নজনে বিভিন্ন ধৰণৰ সমালোচনা অব্যাহত আছে, আৰু বিভিন্নজনে বিভিন্ন ধৰণৰ সমালোচনা কৰিছে এইহাল দম্পতীক। আৰু আমি দেখুৱাৰ যত্ন কৰিছোঁ, কিছু আমি ফটো দেখুৱাৰ যত্ন কৰিছোঁ, আৰু দম্পতীহালে নিজৰ ব্যক্তিগত জীৱনক ইমান ৰাজহুৱা কৰাৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিভিন্ন মহলত, আৰু মন্তব্যসমূহ আছিল সম্পূৰ্ণ নিন্দা কৰাৰ পৰা আৰম্ভ কৰি ছ'চিয়েল মিডিয়াৰ পৰা দম্পতীহালৰ মনোযোগ আৰু বৈধতাৰ প্ৰয়োজনীয়তাৰ বিষয়ে ফটো মন্তব্যলৈকে। আৰু নেটিজেনসকলে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে। সেই ভিডিঅ'টোত বিভিন্ন মন্তব্য আহিছে, সমগ্ৰ মন্তব্যই নেটিজেনসকলৰ গালিৰে উপচাই পেলাইছে সেইহাল দম্পতী। গোপনীয়তা আৰু অনলাইনত ব্যক্তিগত অভিজ্ঞতা ভাগ বতৰা কৰাৰ সীমাৰ বিষয়ে বিতৰ্কৰ সূচনা হৈছে। এই ঘটনাই ছ'চিয়েল মিডিয়াৰ যুগত ব্যক্তিগত প্ৰকাশ আৰু অভাৰ শ্বেয়াৰিঙৰ মাজত সূক্ষ্ম ৰেখাডাল উজ্জ্বল কৰি তুলিছে। আৰু এই ইউটিউবাৰৰ এই ভিডিঅ'ই ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, আৰু আপুনি এই ভিডিঅ'টো দেখাৰ পাছত কি ধৰণৰ মন্তব্য আগবঢ়াব তলৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।